দাদা মই আজি যাওঁ দিয়ক। খৰিখিনি জাপা হ'ল না? অলপ জাপা আছে, বিহুৰ পিছত আহি জাপি দিম দিয়ক। বেলা ডুবাই নেদোনে সেইখিনি জাপি দি নাযাকে? দাদা আজি নাযাবো দিয়ক, গধূলা অলপ বিহুৰ বজাৰ কৰিব লগা আছে। ৰহতে তোৰ হাজিৰাটো দি দিওঁ ৰহ। এই 300 টকাটো ল। দাদা মোক আৰু 200 টকা এডভান্স দিয়কচোন, মই বিহুৰ পিছত কামখিনি কৰি দিম দিয়ক। এডভান্স পইচা নিফেলে কি কৰাই তই? দাদা বিহুৰ বজাৰ কৰিব পইচা একদম নায়ে, দিয়কচোন দিয়ক, কিবাকে মিলে দিয়ক। কিয় বিহু একলাই তোৰে আছে নেকি? আমাৰ বিহু নাই, আমাৰ খৰচা নাই? হা কাম কৰবি পইচা নিবি, বুজি পাইছে নহয়? যা। কি কৈছো শুনা নাই? নাযা কিয়? পইচা লাগে এডভান্স তাক। কাম কৰিব অলপ অলপ, বেলাটো ডুববে নাপে, যাবাৰে হয়। ঐ ভাত খিন্তি খাই ল ইয়া, পিছত কৰবিয়া। সেই দিপৰা বাৰা মাতি আছো, তই ভাত খিন্তি খাবা যোৱা নাই? আগে ভাত খিন্তি খাই ল, পিছত যি কৰা কৰি থাকবিয়া যো। ৰহে মাই, বিহু আহিলে মোৰ ভেলাটো বনোৱাই নাই, খামৰা ভাত। ঐ আগে ভাতকেইটা খাই লবি যো, পিছত যি কৰা কৰি থাকবি যো। এতিয়া এইখান ল। চাকাপ ল। হেৰি উৰুকাৰ বজাৰ একো নকৰে না কি? আমাৰ মিছে ইছে একো আনাই নাই দেখোন। আপনি নাইকল চাইকলো একো নানলাকে দেখোন। চলিকেইটাক ইবাৰ বিহু বুলি পিঠা খুৱাব নাপামে কিজানি। নাৰিকল কিনকে কিনবিয়ে কবিতা? আমি হাজিৰা কৰি 300 টকা পাওঁ, নাৰিকলৰ জৰা 120 টকা। হে কবিতা, আমাৰ দুইখা মানুহৰ কাৰণে বিহু চিহু নাই। যাচোন যা, মনাখান লৈ আন, অলপ চব্জি বজাৰে কৰি আনো যা। নাৰিকলৰ দাম ইমান হৈছে, আমাৰ দৰে মানুহবিলাকে পিঠা কিনকে খাবয়ে। কিয়া দেউতা, আজি দুঘণ্টা কামৰ পৰা সোনকালতে আহি পালিয়ে? অয়ে বাবা, আজি বিহু না, বজাৰ চজাৰ কৰিব লাগে, সেইকাৰণে সোনকালে আহিলো দে। অ দেউতা, আজি মাংস আনবি না? অ বাবা আনিম দে। অ দেউতা সোনকালতে আহিবি দে, মোৰ ভেলা বুজিটো বনাও ৰ। দে হ'ব দে বাবা। এইখান লওক, মই আজি চুৱেটাৰটো ধুই দিছো, এখানে উৰি যাক। মনাখান লওক। হেৰি উৰুকা বুলি ছাগলৰ মাংস আনবই অলপমান। বহুত দিন ছাগলৰ মাংস খোৱাই নাই, চলিকেইটাও মাংস খাওঁ খাওঁকে আছে। দে হ'ব দে, পাওঁ যদি আনিম দে। ছাগলৰ মাংস নাপায় যদি হাঁহৰ মাংস আনব কিন্তু। দেচোন দে, কি মিলাব পাৰো চাওঁ মই। বা বজাৰত আজি মাংসৰ দাম ইমান হৈছে, সিদিনা 400 টকা আছিল, আজি 600 টকা হৈছে। সেই আমাৰ দৰে হাজিৰা কৰা মানুহ ছাগলৰ মাংস 600 টকাত কিনকে কিনি খামে। সেই আমাৰ গাঁৱৰ ফাফৰেট দোকানতে যাওঁ ৰ, তাতে কিজানি কমতে পাওঁ। দাদা মাংস লাগব নেকি? অলপ মাংস ল'ম বুলি ভাবছিলোঁ ৰ'ব। দাদা ছাগাল লাগব না ব্ৰইলাৰ লাগব? ছাগালৰ মাংস আধা কেজিমান ল'লোঁ হয়, কিমাননো দাম? আধা কিলো লৈ যদি 300 দিব লাগব। 300 টকা? ব্ৰইলাৰ আধা কেজিত কিমান দামনো? ব্ৰইলাৰ আধা কেজিত 90 টকা। দিয়ক দিয়ক, ব্ৰইলাৰে আধা কেজি দিয়ক, আমাৰ দৰে গৰীব মানুহে ছাগল খাব নোৱাৰোঁ দিয়ক।
সেইটো নন্দ হান পাইছোঁ ঐ নন্দ ক'ৰ পৰা আহিলি বজাৰৰ পৰা আহিলোঁ ৰ আছো না ইফালে আহ ৰ গেছোঁ ৰ বা মনা ভৰ্তি হৈ আছে দেখোনে মাংস আনছে দেখোনে কি মাংস ব্ৰইলাৰ আনলোঁ ৰ আধা কেজি চলিকেইটাও মাংস খাওঁ খাওঁ কৰি আছে ব্ৰইলাৰ উৰুকাৰ দিনা কোনোবাই ব্ৰইলাৰ খায় নেকি কমচে কম লোকেল মুৰ্গীটো আনবা পাৰিলি হয় হা পইচা নাই মোক ক'ব লাগে মই আছিলোঁ নহয় নাই দে ভাই আমি দুইখা মানুহ আমি ব্ৰইলাৰে খাব লাগিব দে আমাৰ কাৰণেনো ক'ত বিহু আছে দে তই থাক মই যাওঁ দে নন্দ কেতিয়াবা পইচা চইচা লাগলি কবি ঘপককৈ ব্ৰইলাৰ চইলাৰ কিনি নানবি লোকেল মুৰ্গী খুৱাম যা কবিতা মাংস আনছো দে আৰু তই নাৰিকল আনবা দিছিলি না নাৰিকলৰ বহুত দামে এটাই আনছো দে আৰু এই চব্জিখিনি এতে থৈছোঁ দে দেউতাই আজি মাংস আনছি হাও আপনি দেখোন ব্ৰইলাৰৰ মাংসহে আনলা ইমান মন গেছিল ছাগলৰ মাংস খাবা কবিতা মই ছাগলৰ মাংসহে আনবা খুজিছিলোঁ দে কিন্তু বিহু বুলি ছাগলৰ মাংসৰ বহুত দাম বাঢ়িছে মই সেই কাৰণে ছাগলৰ মাংস আনবা নল্লো কবিতা এইবাৰ আমি ব্ৰইলাৰৰ মাংস দিয়ে উৰুকা পালন কৰোঁ দে বেলেগ দিনা ছাগলৰ মাংস খাম দে দক হ'ব দক পইচা নিমিলিলে আৰু কি ক'ম আমি দুখীয়া মানুহ যেতিয়া এনকে খাব লাগব